নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো টাৰ্গেট কেৱল মাত্ৰ 8 ছেপ্টেম্বৰ তাৰিখলৈকে। তো আপোনালোকৰ এক্সাম যেহেতু 8 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব পাৰিব সকলোবোৰ ষ্টেপ বাই ষ্টেপ আমি দেখুৱাই দিম বাৰু। প্ৰথমে আপোনালোকে জানিব লাগিব যে 2020 পৰা 2023 লৈকে প্ৰশ্নখিনিনো কেনে ধৰণৰ আহিছিলে। তো কেনেকুৱা প্ৰশ্ন আহিছিল চাই লওক আপোনালোকে। আৰু পিডিএফটো যদি ডাউনলোড কৰিব বিচাৰে তেন্তে কালাম জিকেনিছ নামৰ কালাম জিকেনিছ বুলি টেলিগ্ৰাম চেনেলত সাৰ্চ কৰিব আৰু জয়েন হৈ ফ্ৰী অফ কষ্ট পিডিএফখন ডাউনলোড কৰিব পাৰিব। তো পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব, সকলোবোৰ চাবলৈ চেষ্টা কৰিব। তো SCERT DLED PET এক্সাম 2024 বৰ্ষৰ বাবে ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ। আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনত দিয়া আছে ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই মাটিৰে আগুৰি আছে। তো ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই মাটিৰে আগুৰি আছে। তো ডাইৰেক্ট ওৱান লাইনাৰ হয়, কাৰেক্ট এনচাৰ হ'ব 29%। 2 নম্বৰ দিয়া আছে এটা নৱীকৰণযোগ্য সম্পদৰ নাম লিখা। এইখিনি যেহেতু 2020 চনৰ পৰা 2023 চনলৈকে অহা কুৱেশ্যন হয়, আমি জাষ্ট ডিছকাছ কৰিছোঁ যে কেনেকুৱা আপোনালোকৰ এক্সামত কুৱেশ্যন আহে। তো নৱীকৰণযোগ্য সম্পদৰ নাম হৈছে মাটি। তো আপোনালোকৰ এটা উদাহৰণ দিবলৈ দিছোঁ যে অনৱীকৰণযোগ্য সম্পদৰ নাম এটা বা এটাতকৈ অধিক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট কুৱেশ্যন, কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা কৰ্কট ক্ৰান্তিক আৰু মকৰ ক্ৰান্তিক ৰেখা পাৰ হৈ গৈছে। তো কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। তো সেইখন দেশ হৈছে আফ্ৰিকা মহাদেশ। নেক্সট দিয়া আছে জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়। তো জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় 20 মে' তাৰিখত। তো আপোনালোকক এটা হোমৱৰ্ক দিছোঁ, সেইটো কমেণ্ট ছেকশ্যনত জনাব বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়। নেক্সট, তো 5 নম্বৰ কুৱেশ্যনত দিয়া আছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি গেছ গ্ৰহণ কৰে। তো সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড CO2। নেক্সট, pH স্কেলৰ গাঢ়তা কিমান। তো pH স্কেলৰ গাঢ়তা হৈছে 0 পৰা 14লৈ। নেক্সট, ফুলগুৰি ধাৱা কিমান চনত সংগঠিত হৈছিলে। তো ফুলগুৰি ধাৱা সংগঠিত হৈছিলে 1861 চনত। তো কলং নদীৰ পাৰত, মনত ৰাখিব নগাঁৱৰ কলং নদীৰ পাৰত ফুলগুৰি ধাৱা সংগঠিত হৈছিলে। নেক্সট, 8 নম্বৰ দিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিলে। তো ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংগঠিত হৈছিলে। নেক্সট, 9 নম্বৰ দিছে পথৰুঘাটৰ ৰণ কেতিয়া সংগঠিত হৈছিলে বা কেতিয়া হৈছিল। তো পথৰুঘাটৰ ৰণ হৈছিলে 1894 চনত। নেক্সট দিয়া আছে পথৰুঘাটৰ ৰণৰ কাৰণ কি আছিলে। পথৰুঘাটৰ ৰণৰ কাৰণ আছিলে অযুক্তিকৰ খাজানা বৃদ্ধি হোৱাৰ কাৰণে হৈছিলে। নেক্সট, 11 নম্বৰ দিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয় বা ব্যাঘ্ৰ প্ৰকল্প বা বাঘ প্ৰকল্প আৰম্ভ কৰা হৈছিলে। তো সেয়া হৈছিলে মানাস ৰাষ্ট্ৰীয় উদ্যানত। নেক্সট দিয়া আছে মানাসত প্ৰথম ব্যাঘ্ৰ প্ৰকল্প বা বাঘ প্ৰকল্প কিমান চনত আৰম্ভ কৰা হৈছিলে। এনচাৰ হ'ব 1973 চনত। নেক্সট, অসমৰ ৰাজ্যিক গছ কি। তো অসমৰ ৰাজ্যিক গছ হৈছে হলং গছ। নেক্সট 14 নম্বৰ দিছে জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী উক্ত বাক্যফাকি কোনখন উপনিষদৰ পৰা অনা হৈছে। তো জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী উক্ত বাক্যফাকি ৰামায়ণৰ পৰা অনা হৈছে। নেক্সট 15 নম্বৰ দি আছে অমৰলতা কি। তো অমৰলতা হৈছে পৰজীৱী উদ্ভিদ। নেক্সট 16 নম্বৰ দি আছে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি। তো ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে RBI, ফুল ফৰ্ম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত এষ্টাব্লিছ হৈছিলে সেইটো আপোনালোকক হোমৱৰ্ক দিছোঁ, কমেণ্ট ছেকশ্যনত জনাব। আৰু নেক্সট কোনটো টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যিমান পাৰে সিৰিজটো
বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। নেক্সট RBI কিমান চনত স্থাপন কৰা হৈছিলে? তো মই হোমৱৰ্ক দিছিলোঁহে, আপোনালোকৰ নেক্সট কুৱেশ্যনৰ ওলাই গ'ল। 1935 চনৰ 1 এপ্ৰিলত স্থাপন কৰা হৈছিলে বা এষ্টাব্লিছ কৰা হৈছিলে। SBI কিমান চনত স্থাপন কৰা হৈছিলে? তো SBI 1955 চনৰ 1 জুলাই তাৰিখে। নেক্সট 2020 চনত অলিম্পিক খেল ক'ত অনুষ্ঠিত কৰা হৈছিল? তো 2020 চনৰ অলিম্পিক খেল টকিঅ' জাপানৰ টকিঅ'ত অনুষ্ঠিত কৰা হৈছিলে। আৰু বৰ্তমান 2024 চনৰ ছামাৰ অলিম্পিক ক'ত অনুষ্ঠিত হৈ আছে বা হৈ গ'ল? তো বৰ্তমান 2024 চনৰ ছামাৰ অলিম্পিক ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হৈ গ'ল। তো আজি আমি টোটেল 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। কেনে পালে জনাবলৈ নাপাহৰিব। বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। তো ধন্যবাদ, নেক্সট লগ পাম।